আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত এক আজনী হাঁহিৰে সুজিতা। এই পৃথিৱীত আটাইতকৈ মৰম লগা শব্দটো কি বাৰু? হয়তো মৰম বা ভালপোৱা আছে বাবে জীৱনটো ইমান ধুনীয়া। আমাৰ আচলতে দৃষ্টিৰ ওপৰত কথা, মৰম বিচাৰি ল'ব পাৰোঁ আৰু সেই ভালপোৱাবোৰ আছে বাবেই কাৰোবাৰ যিকোনো কথাই আমাক আকৰ্ষণ কৰে, প্ৰকৃতিয়ে আমাক আকৰ্ষণ কৰে। মানে প্ৰত্যেকটো বস্তুতেই সেই ভাল। এই পৃথিৱীত আমি কিমান বেছি যান্ত্ৰিকতাৰ মাজেৰে আগবাঢ়িছোঁ। এই সমাজত হত্যা আছে, হিংসা আছে, লুণ্ঠন আছে। সেইবাবে আজি মৰম লগা কথাবোৰৰ সৈতে আগবাঢ়িম আৰু ভালপোৱাৰ কিছু গীত শুনাম। এই মুহূৰ্তত খুব ধুনীয়া ৰোমান্টিক গান এটা প্লে কৰিবলৈ লৈছোঁ। শুনি থাকক 92.7 বিগ FM। Oi. What? ইমান দেৰি? Sorry, you know the situation. As if তুমিহে গোটেই ইনভেষ্টিগেশ্যন কৰি আছা। কৰি আছো। এতিয়া ব'লা কিবা খোৱাবা, ভোক লাগিছে। ইমানো ঠাণ্ডা মগজুৰে এজনৰ পিছত এজন মানুহ মাৰি পেলোৱাটো। যেতিয়া প্লেন কৰি কাম কৰা হয় তেতিয়া ঠাণ্ডা মগজুৰে কৰা হয়। ভালে হৈছে যি হৈছে। What? কাৰোবাক মাৰি পেলোৱাটো তুমি কেনেকৈ জাষ্টিফাই কৰিব পাৰা? ৰিলেক্স, শেষ কৰা আগতে তাৰপিছত আইচক্ৰীম খাবলৈ যাম। যদি কাৰোবাক মাৰি পেলোৱাৰ পাছত গম পোৱা যায় যে তেওঁ ইন'চেণ্ট আছিল, তেতিয়া? কিন্তু এইবাৰ তেনেকুৱা হোৱা নাই এতিয়ালৈ। মৰি যোৱাৰ পাছত আফচোচ কৰি কিবা লাভ আছে? তেনেকুৱা নহয় এইবাৰ। তুমি পাহৰি গৈছা প্ৰতিটো লাচৰ কাষত পোৱা কাগজৰ টুকুৰাকেইটাৰ কথা। এটা মাত্ৰ প্ৰশ্নৰ বাবে তুমি চিৰিয়েল কিলিঙক জাষ্টিফাই কৰিবা? That's not just a question there, and you know that. How can you say that? মই জানো। কিন্তু হেল্ল' মেম। হয় হয়, মই সকলো ফিক্স কৰি থৈ আহিছোঁ। ৰিপুঞ্জয় আছে, একো সমস্যা নহয়। ইটছ অ'কে মেম। কি হ'ল, কিবা টেনশ্যন? নাই, প্ৰফেশ্যনেল হেজৰ্ড। মোতকৈ বেছি নে? দেখিছাইতো এইকেইদিন। হোৱাট ইউ থিংক? কিবা সংসূত্ৰ? নাই, এটাই মাত্ৰ লিংক, জানাইতো। চিয়াৰ্ছ। চিয়াৰ্ছ। এক্সকিউজ মি, ৰিপুঞ্জয়ৰ ফোন। হেল্ল'। হেল্ল' ছাৰ, চৰি টু ডিষ্টাৰ্ব ইউ। MD মেমে আপোনাক ফোন কৰাৰ কথা ক'লে। ইটছ অ'কে, কোৱাচোন। মানে ছাৰ, আজি প্ৰাইম টাইমত প্ৰবীণ নাথৰ এটা লাইভ ইণ্টাৰভিউ যোৱাৰ কথা আছিলে, কিন্তু প্ৰগ্ৰেমটো এতিয়া চিডিউল টাইমতকৈ পিছুৱাব লগা হ'ল। বুজিলোঁ, কিন্তু মই কি কৰিম? মানে মেমে ক'লে যদি আপুনি ছাৰক এবাৰ ফোন কৰি কথাটো বুজাই দিয়ে। অ'কে, আই উইল ট্ৰাই, কিন্তু বেছি আশা নকৰিবা। আপোনাৰ গা ভাল পাইছেনে? আজি আমাৰ সৈতে আছে ৰাজনীতি জগতৰ এজন তাৰকা প্ৰবীণ নাথ। তেখেতৰ সৈতে আমি বহু কথা পাতিলোঁ, তেখেতৰ জনা নজনা বহু কথা আপুনিও জানিব পাৰিলে। পিছে যোৱাৰ আগে আগে এটি প্ৰাসংগিক কিন্তু মই বিচাৰিছোঁ যে বৰ্তমান হৈ থকা হত্যাকাণ্ডবোৰৰ আঁৰত তেওঁলোকে দিয়া সাম্প্ৰদায়িক মন্তব্যবোৰ দায়ী বুলি কোৱা হৈছে। আপুনি কি কয় বাৰু? শেষত জেৰা কৰিলে এয়া আচলতে আমাৰ পাৰ্টিৰ ওপৰত আক্ৰমণ, ভাৱমূৰ্তি বিনষ্ট কৰা আৰু কৰ্মকৰ্তাক মানসিকভাৱে ভাঙিবলৈ এইবোৰ কৰি আছে। ধৰা পৰিব সোনকালে। কিন্তু মৃতসকলৰ দুজন আপোনালোকৰ পাৰ্টিৰ নাছিল? এই প্ৰশ্নবোধকটো আহিবৰ বাবে তেওঁলোক দুজনক হত্যা কৰা। বাৰু, আমি বিচাৰোঁ যাতে পিছে এতিয়া আমি আপোনাক বিদায় দিব লাগিব আৰু এইকণ সময় যিহেতু আমাক দিলে বহুত বহুত ধন্যবাদ। ধন্যবাদ। সঁচাই আজি তেখেতৰ সৈতে কথা পাতি বহুত বেছি ভাল লাগিলে আৰু এই অনুষ্ঠানৰ জৰিয়তে যিহেতু বিশিষ্ট ব্যক্তিসকলক লগ পায় আৰু আজি যিজন ব্যক্তি। আজি কেই তাৰিখ? 12 অক্টোবৰ। প্ৰথম মাৰ্ডাৰটোৰ পৰা প্ৰায় 20 দিন হৈ গ'ল আৰু প্ৰবীণ নাথৰ দৰে পলিটিচিয়ানবোৰে তাৰ পৰাও লাভৰ অংক কৰে। লাভৰ অংকটো সকলোৱে কৰে, আমিনো কি কৰি আছোঁ? তুমি প্ৰবীণ নাথক নিজে ফোন নকৰা কিয়? কিছুমান মানুহৰ লগত হেমন্তৰ ইকুৱেশ্যন ভাল,
ইউ ন' ডেট। বা তুমি একদম পলিটিচিয়ানৰ দৰে কথা কৈছা। নহয় নেকি? ইয়াত সকলোৱে পলিটিচিয়ান। আই ন' ডেট। তেখেতে তেওঁৰ কথা নেপেলায়। এক্সকিউজ মি, মই এটা প্ৰবীণ নাথক কল কৰি আহোঁ। হেল্ল' ছাৰ, মই তৃষ্ণা ৰাজবংশীয়ে কৈছোঁ। য়েছ ছাৰ। নাই ছাৰ। ডেফিনেটলি ছাৰ। খেলি মেলিৰ বাবে চৰি ছাৰ। অ'কে, চি ইউ ইন দ্য ইভিনিং। অ'কে ছাৰ, বাই। Full shot. That's nicely played. Enough wood on it to get him a 4. Oh, that's gone. Up and 6. College for 2. They'll charge a run out. Wrong end altogether. There you go. This is Pakistan. So important to keep your senses about. This is just poor bowling. হে ৱেলকাম। আজি তোমাৰ কাৰণেই সকলো প্ৰগ্ৰাম কেঞ্চেল কৰি দিছোঁ। আহা। হাই, কি খবৰ আপোনালোকৰ? বহা। আৰু তোমাৰ কাম কেনে চলি আছে? এইকেইদিনটো ভাল মছলা পাই আছা? তাইৰ মছলা মানে আমাৰ হেডেক। আহিছোঁহে মাত্ৰ, আপোনাৰ আৰম্ভ হ'লেই আৰু নহয়। জাষ্ট গিভ মি এ ড্ৰিংক ফাৰ্ষ্ট। চিয়াৰ্ছ। এট লাষ্ট তোমাৰ লগত আজি বহিব পাৰিলোঁ। মইহে মিলাব পৰা নাছিলোঁ। তোমাৰ কি গাটো বেয়া নেকি? নাই, কওকচোন আপোনাৰ কথা। তুমিতো জানাই ইলেকশ্যন আহি আছে আৰু দেশৰ পৰিস্থিতি কি হৈ আছে। সঁচা কথা ক'বলৈ গ'লে মই এবাৰ অলপ চিন্তাত পৰিছোঁ। বুজিছোঁ, কিন্তু আপুনি মোৰ পৰা কি বিচাৰিছে? তুমিতো জানাই মই কি বিচাৰোঁ। আৰু দুজনমানকো কৈছোঁ তেওঁলোকৰ ধৰণৰ ৰাস্তা উলিয়াবলৈ। কিন্তু মোৰ ভৰসা তোমাৰ ওপৰতহে। কি কোৱা, পাৰিমনে? এটা চিগাৰেট পাম নেকি? অফ দ্য ৰেকৰ্ড, যদি আপোনালোকে লক্ষ্য কৰে তেনেহ'লে দেখিব সমাজত ধৰ্ম বা জাত পাতক লৈ প্ৰভোগ কৰা ষ্টেটমেণ্ট কিন্তু বহুত কমি গৈছে। অৱশ্যে এজ এ হিউমেন ৰাইট এক্টিভিষ্ট মই এই হত্যা হিংসা এইবোৰ ইমান ছাপোৰ্ট নকৰোঁ। কিন্তু এই যে পজিটিভ ইম্পেক্টটো আহিছে এইটোৱে কিন্তু ক'ৰবাত মোক বিৰাট আনন্দ দিছে দেই। তাৰমানে ক'ৰবাত তুমি এই হত্যাকাৰীজনক জাষ্টিফাই কৰিছা? অন পাৰ্চনেল লেভেল মে বি। তুমি পাৰ্চনেল লেভেলত কি ভাবা সেইটো মোৰ ক'বলগীয়া নাই, কিন্তু তুমি আমাৰ লগ দিবানে নিদিয়া সেইটোহে ইম্পৰ্টেণ্ট। আৰু আমাৰ কামৰ মতে তুমি আমাৰ লগ দিয়াটো বহুত জৰুৰী। লেট মি থিংক। আপোনালোকৰ প্লেনটো চিধা পাব্লিকক চিট কৰা আৰু কোনোবা এটা নিৰ্দিষ্ট পলিটিকেল পাৰ্টিক বেনিফিট কৰা। লাভ তোমাৰো। আৰু হত্যাকাৰীক আজি নহয় কাইলৈতো ধৰিমেই। আৰু এই পাব্লিকক চিটিং কৰাটো কিন্তু ভেলিড নহয়। হেল্ল'। হেল্ল', এইটো বাৰু হেমন্ত দাসৰ নম্বৰ হয়নে? হয়, আপুনি? আপুনি 1.5 মাহ আগতে বাৰু এটা মেডিকেল টেষ্ট কৰাইছিলে নেকি অল ক্লিয়াৰ লেবত? য়েছ, কৰাইছিলোঁ। উই আৰ ভেৰি চৰি ছাৰ। আপোনাৰ লগত একেই নাম হোৱাৰ বাবে অন্য এজনৰ ৰিপৰ্ট আপোনাৰ লগত এক্সচেঞ্জ হৈ গ'ল। আপুনি কাইণ্ডলি কালিলৈ এবাৰ আহিব পাৰিব নেকি? এক মিনিট, আপুনি ক'ব বিচাৰিছে যে মোৰ ৰিপৰ্টটো ভুল আছিল? ৰাইট ছাৰ, আমি এবাৰ ক্ৰছ চেক কৰি কনফাৰ্ম কৰিম কালিলৈ। তাৰমানে মই 2-3 মাহৰ ভিতৰত নমৰোঁ নেকি? ন' ছাৰ, উই আৰ চৰি। আপুনি কিবা একশ্যন ল'ব বিচাৰিলেও ল'ব, কিন্তু কালিলৈ প্লিজ এবাৰ আহি যাব। I think it's a thought. What if it has started spreading? What do you think? চাওক, কোনোবা এজনে অতিষ্ঠ হৈ এটা মাৰ্ডাৰ কৰিলে আৰু এটা প্ৰশ্ন এৰি থৈ গ'ল এখন কাগজৰ টুকুৰাত।
সমাজৰ বাবে অথৰিটিৰ বাবে কিন্তু তেনেদৰে অতিষ্ঠ হোৱা মানুহটো সমাজত এজনেই নহয় মানে কথাবোৰ য'ত আৰম্ভ হৈছিল তাত শেষ নহ'বও পাৰে আৰু তেনেদৰে হ'লেতো ইউ ন' চ' ইউ থিংক আই শুড লিভ মই জনাম আপোনাক কিদৰে সহায় কৰিব পাৰোঁ If you prick us, do we not bleed? If you tickle us, do we not laugh? If you poison us, do we not die? And if you wrong us, shall we not seek revenge? By the way, আপোনালোকে হয়তো এটা কথা মন কৰা নাই যেতিয়া প্ৰথম মাৰ্ডাৰটো হৈছিল তেতিয়া কাগজৰ টুকুৰাটোত লিখা প্ৰশ্নটো আছিল শুড আই ষ্টপ দিছ কিলিংছ অৰ শুড আই কণ্টিনিউ আৰু লাষ্টৰ মাৰ্ডাৰ দুটাৰ সময়ত তেতিয়া লিখা প্ৰশ্নটো আছিল শুড উই ষ্টপ দিছ কিলিংছ অৰ শুড উই কণ্টিনিউ হোপ ইউ হেভ গট ইট